আমাৰ ইয়াত তিনিটা ভিজিয়াৰ আছিলে, ভিলেজ গ্ৰেজিং ৰিজাৰ্ভ। তিনিটা আপোনাৰ ফুকনৰ হাট, দেবেৰা দলনি আৰু খ্ৰীষ্টান ভিজিয়াৰ। সেই তিনিটা ভিজিয়াৰ মিলি আমাৰ ইয়াত প্ৰায় 218 ঘৰ আপোনাৰ বেদখলকাৰী আছিল আৰু মাটি 288 বিঘা। গতিকে এই গোটেইখিনি আমি নটিচ দিয়া হৈছিল তেওঁলোকক, আৰু তেওঁলোকক আমি আহ্বানো জনাইছিলোঁ যাতে নিজৰ বয় বস্তুখিনি তেওঁলোকে লৈ যায় আৰু জেগাখিনি খালী কৰি দিয়ে। আৰু আমাৰ আহ্বান মৰ্মে অৱশ্যে প্ৰায় সকলোৱেই নিজৰ বয় বস্তুখিনি অলৰেডি আঁতৰাই নিছে। ইয়াত আমাৰ যিখিনি এটা ষ্ট্ৰাকচাৰ আছে সেইখিনি আমি এতিয়া ডেমলিছ কৰি আছোঁ। আমি দেখিছোঁ যে চৰকাৰী ভূমিত যিখিনি বেদখলকৃত কৰিছিলে সেই জেগাবিলাকত চৰকাৰী কিছুমান আঁচনিও আছিলে, পূৰ্বৰ পৰা সেই মানুহখিনিয়ে সুবিধাও লাভ কৰি আছিলে চৰকাৰীভাৱে দিছিলে। কোনখিনিত যিখিনি ভূমি বেদখল হৈছিলে সেইবিলাকত চৰকাৰী কিছু আছে, ধৰক জল জীৱন মিছনৰ আঁচনি। নাই, জল জীৱন মিছনৰ ইয়াত এটা স্কীম আছে। জল জীৱন মিছনটোতো আছেই, সেইটো থাকিব। ইয়াত ভিজিয়াৰ উপৰি আৰু বেলেগ গাঁও আছে, আপোনালোকে মন কৰিছে হয়তো। গতিকে সেই গাঁওখিনিয়ে সেই তাৰ সুবিধাখিনি পাইছে। আমাৰ ইয়াত এখন হেৰিও আছে, পঞ্চায়তৰ এখন বজাৰো আছে। গতিকে সেই চৰকাৰী যিকেইটা বস্তু আছে সেইকেইটাতো থাকিব। তেওঁলোকে 40 বছৰ বসবাস কৰিছিল বুলি কৈছে, তেওঁলোকে চৰকাৰৰ যিটো প্ৰাপ্য বা যিটো ৰেভিনিউ সেই ৰেভিনিউ জমা কৰি আছিল বুলি কৈছে। 40 বছৰ তেওঁলোকে বেদখল কৰি থকাৰতো কোনো ধৰণৰ আমি নথি আমাক তেওঁলোকে প্ৰডিউচ কৰা নাই। গতিকে সেইটো তেওঁলোকে কি ভিত্তিত কৰিছে সেইটো গম নাপাওঁ। তেওঁলোকে নথিপত্ৰ দেখাইছে? নথিপত্ৰ আমাক দেখুওৱা নাই। আমি তেওঁলোকক নটিচতো লিখিছিলোঁ, যদি তেওঁলোকৰ কিবা ক্লেইম আছে, তেওঁলোকে নথিপত্ৰ আছে আমাক দিব পাৰে, কিন্তু তেওঁলোকে দিব নোৱাৰিলে। কাৰণ আমাৰ নটিচ পিৰিয়ড শেষ হ'ল 29 তাৰিখে। তাৰপিছতো আমি দুদিন তেওঁলোকক আমি দিছোঁ। আজি 3 তাৰিখ, প্ৰায় 3 দিন তেওঁলোকে পাইছে। গতিকে কোনো ধৰণৰ আমাক তেওঁলোকে নথিপত্ৰও দাখিল কৰা নাই, আৰু এই সময়ছোৱাত অৱশ্যে তেওঁলোকে নিজৰ বয় বস্তুখিনি নিজে লৈ গৈছে। তেওঁলোকে ভাৰতীয় নাগৰিক, যিহেতু তেওঁলোকে গণতন্ত্ৰৰ তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰি আহিছে, এখেতলোকৰ ক্ষেত্ৰত ক'ৰবাত কিবা বেলেগ? এটা কথা, আপোনাৰ যিটো ৰিজাৰ্ভ লেণ্ড, এই ৰিজাৰ্ভ লেণ্ডটো আপোনাৰ ভিজিয়াৰখিনি আমাৰ সুপ্ৰিম কোৰ্টৰো ডাইৰেকশ্যন আছে যে এইখিনি খালী কৰি ৰাখিব লাগে। গতিকে তেওঁলোকে বেদখল কৰাটো আচলতে উচিত নাছিল ভিজিয়াৰ। এইটো আমি পৰৱৰ্তী সময়ত দেখা যাব কি কৰিব পাৰি। আজি উচ্ছেদ অভিযান চলি আছে। হয়, দিনটোতে শেষ হ'ব নে আকৌ চলাব? আজিয়ে শেষ হ'ব। উচ্ছেদিতৰ পিছত, উচ্ছেদ কৰাৰ পিছত কি ধৰণে সংৰক্ষিত কৰি ৰাখিব ভূমিখিনি? এইখিনি আমি প্লেন কৰিছোঁ। আমি ইয়াত প্লেণ্টেশ্যন কৰিম, আৰু আমি বাউণ্ডেৰীটো আমি নিৰাপদে ৰাখিম। আমি পোষ্ট এইবিলাক লগাই মেলি। নহয়, যিখিনি ধৰক তেওঁলোকে তামোল গছ বা এনেকুৱা লগাইছে সেইখিনি কাটিছে, কিন্তু যিখিনি আমাৰ ডাঙৰ গছ আছে, ডাঙৰ গছখিনি আপোনালোকে হয়তো মন কৰিছে, ফৰেষ্টৰ মানুহে তাত মাৰ্কিং কৰিছে। ফৰেষ্টৰ মানুহে আপোনাৰ অফিচিয়েলে আহি তাত মাৰ্কিং কৰিছে, আৰু তেওঁলোকৰ এটা ফৰেষ্টৰ নিয়ম আছে। গছৰ যিটো উইথ হয়, মানে সেইটো এটা লেভেলৰ ওপৰত তেওঁলোকে মাৰ্কিং কৰি তাক সংৰক্ষণ কৰে। গতিকে তেওঁলোকৰ পাৰ্টটো তেওঁলোকে কৰি আছে। তামোল গছটো মেক্সিমাম বাঁহ গছ, এইবিলাক যিসকল বেদখলকাৰী আছিলে তেওঁলোকে নিজেই কাটি লৈ গৈছে। আমাৰ সেইখিনি বিশেষভাৱে উচ্ছেদ কৰিবলগীয়া হোৱাই নাই। ডিজু চাপৰিটো তেনেকুৱা ধৰণৰ এটা প্ৰসংগ আহি আছে, গতিকে তাৰ কিবা ওলাইছে নেকি? এতিয়ালৈকেতো কোনো ধৰণৰ হেৰি হোৱা নাই।